Let me welcome you all to this session on averages on behalf of Aprince Pathshala. Average এনেকুৱা এটা চেপ্টাৰ যাৰ নিজৰ ওপৰতো কুৱেশ্যন আহে ইয়াৰ এপ্লিকেশ্যন বেছ কৰি পেলাইও বিভিন্ন বেলেগ বেলেগ চেপ্টাৰত কুৱেশ্যন ফৰ্ম হয় এভাৰেজ মানে হৈছে তোমাৰ আমি যাক গড় বুলি কওঁ হাৰ বুলিও কওঁ আমি কেইটামান প্ৰথমে অলপমান থিয়ৰি আমি গম পাই লওঁ তাৰপিছত আমি কেইটামান প্ৰব্লেম কৰিম এভাৰেজৰ কাৰণে এটা সিম্পল ফৰ্মুলা আছে এটো হৈছে সাম বাই নাম্বাৰ অফ টাৰ্মস মানে যিকেইটা আমাৰ অবজাৰভেশ্যন আছে অবজাৰভেশ্যন মানে আমাক যি দিয়া আছে হ'ব পাৰে যে পাঁচজন মানুহৰ কিমান টকা ওজন উচ্চতা যিকেইটা অবজাৰভেশ্যন থাকিব আমি গোটেইকেইটাৰ প্ৰথমতে সাম মানে প্লাস কৰি পেলাই সামটো উলিয়াম তাৰ পাছত কেইটা অবজাৰভেশ্যন আছে সাপোজ nটা অবজাৰভেশ্যন আছে তো আমি এভাৰেজৰ কাৰণে সদায় ফৰ্মুলা মনত ৰাখিব লগা আছে সাম মানে টোটাল divided by number of observation তার মানে sum বা total is equal to average into number of terms বা number of observation simple এটা formula এটোৰ ওপৰত আমি কেইটামান question কৰি questioner answer চাও কৰিব পাৰো নেকি এই ফৰ্মুলাটো হৈছে যে কিবা এটা বস্তু ধৰিলা এভাৰেজ a তুমি তাত যদি এটা নতুন এড কৰা মানে তুমি ধৰিলা পইচা এড হ'ব পাৰে বা weight height run whatever নতুন এটা তুমি এড কৰাৰ লগে লগে ডেফিনেটলি এভাৰেজ চেঞ্জ হ'ব তেতিয়া হলে এই ফৰ্মুলাটো আমি মনত ৰাখিব লাগিব যে নতুন যোনটো আছে পুৰণি মানে আমি ধৰিলা ওল্ড বুলি ধৰিলো আগৰটো প্লাস বৰ্তমানত কিমানটা অবজাৰভেশ্যন আছে বৰ্তমান আৰু গড়ৰ পৰিৱৰ্তন মানে ডিফাৰেন্স কিমান হৈছে এভাৰেজৰ ডিফাৰেন্স কিমান আহিছে এইটো হৈছে ফৰ্মুলা তো আমাৰ যোনটো এতিয়া আমি অংক কৰিছিলো তাত কি আছিল নতুন 108 আহিছিল নতুন আগৰ এভাৰেজ কিমান আছিল আমি নাজানো ৰাইট টোটাল অবজাৰভেশ্যন নতুন কিমান হৈ গল 11 ডিফাৰেন্স কিমান আছিল 6 কিয় 6 পৰিৱৰ্তন হৈছিল এভাৰেজৰ বেছি হলে প্লাস ইয়াতে প্লাস হ'ব যদি কমি যায় এভাৰেজ ইয়াতে মাইনাস হ'ব এইখিনি জায়গাত মাইনাস হ'ব নতুন মানে নতুন ইনিংস 10 ইনিংসলৈকে আছিলে a বা a নট আগৰ আমি ইয়াতে ৰখি পেলাই চাই আছো নতুনত ৰখি পেলাই চাই আছো 11 নম্বৰ ইনিংসত এভাৰেজ কিমান হৈ গল আগতকৈ 6 বেছি হৈ গল তোমাৰ 6 পৰিৱৰ্তন হল পজিটিভ বাঢ়িছে তো আমি যদি এটো সলভ কৰো a equal to 108 minus 66 equal to 42 এটো পাই গলো আমি পুৰণাটো আমাক লাগে নতুন এভাৰেজ এটো হ'ব 42 plus 6 48 এটো আমি আউট এপ্লিকেশন চাও তেতিয়া আমি বুজি পাম এই কোৱেশ্চনটোত কি কৈছে যে 24 জন ষ্টুডেন্টৰ এভাৰেজ আছিল 35 কেজি তাতে আমি টিচাৰৰ weight যদি এড কৰি দিও টিচাৰকো যদি আমি হিসাবত ধৰো তেন্তে আমাৰ এভাৰেজ weight কি হ'ব আগৰ যোনটো এভাৰেজ আছিল 35 কেজি সেই এভাৰেজটো 400 গ্ৰাম বাঢ়ি যাব 400 গ্ৰাম এটো কেজিত আছে এটো গ্ৰামত আছে তো আমি কি কৰিব লাগিব এটো
কেজিত লৈ যাব লাগিব কেজিত গ্ৰামক কেজিত লৈ যাবৰ কাৰণে কি কৰিব লাগে 1000 দি পেলাই হৰণ কৰিব লাগে কিয় 1000 গ্ৰাম ইকুৱেল টু 1 কেজি সো নতুন এভাৰেজ হৈ গ'ল তোমাৰ এইটো ইমান কেজি ৰাইট এটা নাম্বাৰ অফ অবজাৰভেশন কিমান হল আগতে 24 জন আছিল এটা টিচাৰো আহি গ'ল 25 জন এতিয়া আমি এইটো জানো total equal to average into number of observation তেন্তে আগতে total কিমান আছিলে টিচাৰ এড হোৱাৰ আগতে total কিমান আছিলে 35 average 35 আছিলে into 24 এতিয়া তাতে কি হল টিচাৰৰ ওয়েটো এড হৈ গ'ল আমি এভাৰেজ ডিভাইডেড বাই নতুন আমি নতুনটোৰ কথা পাতি আছো এতিয়া কারেন্ট টিচাৰ এড হোৱাৰ পিছত নাম্বাৰ অফ অবজাৰভেশন কিমান হৈ গ'ল 24 আগতে 24 জন আছিলে এতিয়া এজন টিচাৰো এড হৈ গ'ল 25 হৈ গ'ল আৰু নতুন এভাৰেজ কিমান 35 প্লাস 0.04 মানে 35.4 এনেকৈ ৰাখিছো এটা বিশেষ কাৰণৰ কাৰণে তো ওপৰত আহিলে 35 into 24 এইটোতো টিচাৰৰ weight তলত আছে 25 এপিনে 35.4 35 into 24 weight of the teacher 25 দি এইটো পূৰণ 35 plus 0.04 এতিয়া আমি যদি এইটো ভাঙি দিও ব্ৰেকেট ভাঙি দিও এইটো হ'ব এইটো হৈ গ'ল এতিয়া আমাক লাগে weight of the teacher তো আমি এই বস্তুটোক এপিনে লৈ আহো কিমান হ'ব তেতিয়া হলে এপিনে কিমান আছে 35 into 25 এইটো মাইনাস যেহেতু আমি রাইট সাইডে আনি আছো 35 into 24 প্লাস এই টার্মটো 25 4 গুণ 100 নহয় জানো 25 4 গুণ 100 কিন্তু এটা পয়েন্ট আছে তো পয়েন্ট ইয়াত দিলো 10 ওলাই আছে ইয়াতে 10 ইয়াৰ পৰা কি হ'ব 35 তুমি কমন লব পাৰা 25 minus 24 plus 10 এটো 1 তাৰ মানে কিমান হ'ব 35 plus 10 equal to 45 হ'ব आंसर এতিয়া আমি এই অঙ্কটো আমি যোনটো এতিয়া অলপ আগতে ডিসকাস কৰিছো আমাৰ ফৰ্মুলাটো হেতু হিচাপত যদি আমি কৰিব যাও তেতিয়া কি आंसर ওলাব আমি চাই লও আমি যদি হেতু হিচাপত কৰো আমাৰ কি আছিল নতুন নিউ নতুন যোনজন আহিছে এটো কি আছিল আগৰ এভাৰেজ প্লাস নতুন নাম্বার এতিয়া কারেন্ট কিমানটা অবজারভেশন আছে হেতু ইনটু ডিফারেন্স এটো আছিল আমাৰ ফৰ্মুলাটো তো আমাৰ নতুন মানে কি weight of the teacher যোনটো এড হৈছে আগৰ এভাৰেজ কিমান আছিল 35 কেজি নতুন মানুহ কিমান এতিয়া নতুন 25 আৰু ডিফারেন্স কিমান ডিফারেন্স হৈছে 400 গ্রাম 400 গ্রাম আমি ইতিমধ্যে আমি গম পাইছো কেনেকৈ কেজিত লৈ যাব লাগে 0.4 কেজি 0.4 কেজি সো 35 এই বস্তুটো আমি এইমাত্ৰ কৰি চাইছো 10 equal to 45 kg will be the answer formula use কৰি এতিয়া নেক্সট এটা তোমালোকক দেখুৱা বিচাৰিছো ইয়াতে কি কৈছে যদি এটি আগৰটোত কি আছিল আগৰটোত আছিল আমি এড কৰি আছো আগত যদি n আছিল n+1 নাম্বার হৈ গৈছিল ইয়াতে কি কৈছে ইয়াতে তোমাৰ ৰিপ্লেস কৰি আছে মানে এজন সোমাইছে আৰু এজনক উলিয়াইছে আলটিমেটলি নাম্বার সেম আছে 10 জন আছিল যদি এজনক সোমাইছে এজনক উলাইছে 10 আছে কিন্তু এভাৰেজৰ পৰিৱৰ্তন হৈ আছে ইয়াতে তো এটো ফৰ্মুলাটো হৈছে নতুন যোনজন এড হৈছে নতুন নিউ হেতু হৈ আছে তোমাৰ ৰিমুভ যাক কৰিছে তাৰ ভ্যালু কিমান প্লাস
বৰ্তমান নতুন কিমানজন অবজাৰভেশ্যন আছে আগৰটোৰ নিচিনা এতিয়া এট প্ৰেজেণ্ট কিমানটা মানুহ আছে কিমানটা বস্তু আছে ইনটু ডিফাৰেন্স অফ এজ আকৌ এবাৰ মই কৈ দিছোঁ নতুন যোনজন আহিছে নিউকামাৰজনৰ নতুন যোনজন আহিছে তেওঁৰ ভেলুটো কিমান হ'ব যাৰ ৰিমুভ হৈছে ৰিমুভ হোৱা ভেলুটো প্লাছ বৰ্তমান কিমানটা অবজাৰভেশ্যন আছে তাৰ লগত ডিফাৰেন্স অফ এভাৰেজ এতিয়া আমি কৰি চাওঁ এটা অংক ইয়াতে কৈছে যে 4জন মানুহ এভাৰেজ 3 কেজি এজনক আঁতৰ কৰিলে কাক আঁতৰ কৰিছে 120 কেজি থকা মানুহ এজনক আঁতৰ কৰিছে কৰি তাৰ জাগাত আৰু এজন মানুহক সোমোৱাইছে ধৰি লোৱা সেই মানুহজনৰ মানে weight বিচাৰিছে সাপোজ সেই মানুহজনৰ weight w এজনক আঁতৰ কৰি আৰু এজনক সোমাইছে মানে 4জনেই আছে এতিয়ালৈকে তেন্তে ইয়াতে কি কৈছে এভাৰেজ weight of 4 men is increased by 3 kg মানে আগত যদি এভাৰেজ a কেজি আছিলে এতিয়া ইনক্ৰিজ হৈ গৈছে a plus 3 kg হৈ গৈছে ইনক্ৰিজ হৈ গৈছে 4জন মানুহ আছিলে 120 কেজি এজনক আঁতৰ কৰিছে এজন নতুনক সোমাইছে সোমোৱাৰ কাৰণে আগৰ এভাৰেজটো 3 কেজি বাঢ়ি গৈছে এতিয়া আমি ৰেগুলাৰ মেথডত কৰি চাওঁ ৰেগুলাৰ মেথডত তোমাৰ ধৰি লোৱা আগত কিমান আছিলে টোটেল কিমান আছিলে আগত এভাৰেজ আমি এ ধৰি ললো আগৰ এভাৰেজ ওল্ড এভাৰেজ ইনটু 4 মানে 4a নট এতিয়া নতুন এভাৰেজ হৈ গ'ল তোমাৰ a plus 3 into 4 এতিয়া কি হ'ল তুমি যদি ষ্টৰিটো ফলো কৰা আগৰ যোনটো টোটেল আছিল তাৰ পৰা আমি 120 কেজি মানুহ এজনক আঁতৰ কৰিছো তাৰ জাগাত আমি w কেজি ওজনৰ মানুহ এজনক সোমোৱাইছো গ্ৰুপটোত টোটেল এটো হৈ গ'ল নতুন টোটেল এটো right which is equal to a plus 3 a মানে তোমাৰ a not আগৰ old into 4 এনেকে তুমি ইকুৱেশ্যনটো ভাবিব পাৰা 4a not 120 plus w 4a not plus 12 এটো ক্যান্সেল যাবগৈ so w হ'ব 120 plus 12 equal to 132 kg মানে নতুনকৈ এড কৰা মানুহজনৰ ওজন হৈছে 132 kg এটো যদি আমি ফৰ্মুলা ইউজ কৰি পেলাই কৰো আমি যেটো ফৰ্মুলা মাত্ৰ চাইছো এনেকে আমি ৰেগুলাৰ মেথডটো উলিয়াব পাৰো ফৰ্মুলা ইউজ কৰি পেলাই কি কৈছিলে যে ভ্যালু অফ দা নিউ কামাৰ নতুনকৈ এড হোৱা জনৰ পৰিমাণ বা ভ্যালু হৈছে ৰিমুভ যাক কৰিছে তাৰ পৰিমাণ প্লাস নতুন এতিয়া কিমান জনৰ মাজত আমি কথা পাতি আছো সংখ্যাটো আৰু ডিফাৰেন্স অফ এভাৰেজ ৰিমুভ কিমানৰ কৰিছিলে 120 কেজি নতুন এতিয়া কিমানজন মানুহ আছে ইয়াতে 4জন ডিফাৰেন্স কিমান 3 কেজি বাঢ়িছে প্লাস এখানে প্লাস কমিলে ইয়াতে মাইনাস হৈ যাব 120 plus 12 equal to 132 kg আমি এনেকে উলিয়াব পাৰো